চাওক যিমানে দিনত ভাইটি এটা বিপদত পৰিছে, কংগ্ৰেছে মাছ সাগৰত এৰি দিছে, যাৰ বাবে ছচিয়েল মিডিয়াত মুকলিকৈ ৰাইজৰ আৰ্থিক সাহায্য বিচাৰিছে। মইতো কোনো দলৰ নহয়, মই ৰাইজৰ এগৰাকী বুলি তেখেতক 50,000 টকা দিছো, তাততো মই বেয়া কাম কৰা নাই বুলি ভাবো। মই আপুনি দিলে নেকি? তেওঁ গ্ৰহণো কৰিছে, আকৌ গ্ৰহণ কৰিছে। নাই, ধন্যবাদ জনা নাই, এইটো ছাত্ৰ সন্থা সকলো থাকে, ধন্যবাদ নজনাই প্ৰাক্তন আছু নাথাকে, প্ৰাক্তন আছু বিলাকৰ এইটো নাথাকে, ধন্যবাদ নিদিয়ে কেতিয়াও। নাজানো, মই দিয়া কাম দিছো, মইতো ধন্যবাদৰ কাৰণে দিয়া নাই নহয়। তেওঁ মুকলিকৈ বিচাৰিছে, মই মুকলিকৈ 50,000 টকা দিছো। মই দিছো, মই কিজানি মই দলত থাকিলে আৰু ভালকৈ দিলো খেলিব লগা হলে। এতিয়া মই নিজে নিৰ্বাচন খেলি, মইতো তাতকৈ বেছি দিব নোৱাৰো। মই লুৰিণ ভাইটি বুলি লিখি দিছো যে ভাইটি যেতিয়া বিপদত পৰে, কংগ্ৰেছে মাছ সাগৰত নি এৰি দিছে, পাৰ পোৱা নাই বেচাৰা, মোৰতো এটা দায়িত্ব হয়। একালৰ সতীৰ্থ আছিল যিহেতু 50,000 টকা দিলো, এইটো মুকলিকৈ তেওঁ মুকলিকৈ সুধিছে ৰাইজক। মইতো ৰাজনীতিক হিচাপে নহয়, মই ৰাইজৰে এগৰাকী বুলি দিছো, তেওঁ গ্ৰহণো কৰিছে। মইতো ছচিয়েল মিডিয়াত দিছো, কোনটো মোৰ কোনটো একাউণ্টৰ পৰা ওলাই গৈছে, কোনখিনি সময়ত ওলাই গৈছে, কিমান টকা ওলাই গৈছে। আৰু মোকতো গ্ৰহণ কি মোৰ একাউণ্টৰ পৰা ওলাই গ'ল, তেওঁৰ একাউণ্টত জমা হৈ গ'ল, গ্ৰহণ কৰা এতিয়া আজি 4 দিনৰ বিষয় এইটো। মই আকৌ ক'লো কি, প্ৰাক্তন ছাত্ৰ সন্থাসকলে ধন্যবাদৰ চিষ্টেমটো নাজানে, একো নিদিয়ে, সেইখিনি সংস্থাৰ প্ৰাক্তন বিলাকক ঘৰৰ মানুহ এটা বিপদত পৰিলে, এটা মই কি কলো, বিপদত পৰিছে বুলি মই কোৱা নাই, তেওঁৰ যিটো ফেচবুক পোষ্ট, সেই পোষ্টটোৱে কৈ আছেতো যে মোক আৰ্থিকভাৱে অসমৰ ৰাইজে সহায় কৰক। মই ভাবিছো 50,000 টকা মই দিলে যদি কোনোবা আৰু মোক দেখি 51,000 টকা দিয়ে, 52,000 টকা, অন্তত তেওঁ নিৰ্বাচন মই উৎসাহ যোগাইছো। কি ক'লে? আৰ্তজনক বুলিতো মই কোৱা নাছিলো, এইটো তেখেতৰ ফেচবুক পোষ্টটোৱে কৈ আছে। আৰু মোৰ কথা যে মই দিছো যে মোক দেখি আৰু কোনোবাই দিয়ক, মোক দেখি যদি কোনোবাই দিয়ে ভাল হ'ব।